আমাৰ গহপুৰ বিধান পৰিষদৰ সন্মানীয় সভাপতি অনন্ত বৰা আৰু বিহপুৰীয়া আমাৰ তামুলীদা, কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমুখে সাধাৰণ সম্পাদকসকল, দুইটা বিধানসভা সমষ্টিৰ যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদৰ সন্মানীয় বন্ধুসকল, আজি এই পবিত্ৰ মুহূৰ্তত এই গৰমকো আওকাণ কৰি আপোনালোকে সভাত, কৃষক সভাত গোট খাই অনুষ্ঠিত হোৱাৰ কাৰণে জয় জয়তে আপোনাসকলে আন্তৰিক জ্ঞাপন কৰিছোঁ। মই লক্ষীধৰ সেনচোৱা, মই আপোনালোকৰ ইয়াতে 1964 চনত গোপালপুৰৰ উজাইত টিঙালিবৰীত মই জন্ম হোৱা। মোৰ দেউতাৰ নাম আছিলে ভেকুলা ওজা। আমাক কোনোবা কোনোবাই চিনি পাব। ইয়াতে ৰঙতি গাঁৱটো এইবিলাকৰ মানুহক চিনি পাওঁ। কামদিয়াল, বৰাচুক, এইবিলাক খুটিকটীয়া, দীপলু সত্ৰ, এইবোৰ জেগাত মই ঘূৰা। কিন্তু এখেতে আমাক পৰে বছৰ ডাঙৰীয়াই ক'লে হাৱাজৰ এখন সভা অনুষ্ঠিত হ'ব, তালৈ যাম। আৰু মোৰ নিজকে ভাল লাগিলে যে নিজৰ জন্ম জেগাত লৈ যাম। আহি আমি ভাল পালোঁ। আমি 1968 চনত ইয়াৰ পৰা গুচি গ'লোঁ। প্ৰাইমেৰী স্কুল আমি তাতে পঢ়িলোঁ। আৰু বৰ্তমান মই ধেমাজি জিলাৰ 1915 চনৰ 30 নৱেম্বৰৰ পৰা আজি তাৰিখলৈকে জিলাৰ সভাপতি অসম গণ পৰিষদ দলৰ। আৰু লগতে যোৱা 20 চনত মই চিডিউল কাষ্ট নহয় যদি OBC মানুহ, কিন্তু চিডিউল কাষ্টৰ মোক উপাধ্যক্ষ দায়িত্ব দিলে আৰু এই ৰাইজৰ লগতে কাম কৰি আছোঁ। কথা হ'ল এই অঞ্চলত আমি ইতিহাসটো যদি চাওঁ, এই অঞ্চলৰ মানুহে অসম আন্দোলন কৰা মানুহ। এই অঞ্চলৰ প্ৰয়াত গণেশ কুণ্ডু ডাঙৰীয়াক আমি জয়যুক্ত আহিছিলোঁ। প্ৰথম উপাধ্যক্ষ মিচিং জনগোষ্ঠী, তেখেতক আমিয়ে বনাইছিলোঁ গহপুৰ সমষ্টিৰ পৰা। বিহপুৰীয়াত আমি MLA বনাইছিলোঁ। কালৰ ক্ৰমত পৰি অসম গণ পৰিষদ দলৰ নিজৰ খোৱা কামোৰৰ কাৰণে গৈ পেলাই আমি বেকফুটলৈ যাবলগীয়া হৈছিল। কিন্তু অতুল বৰা, কেশৱ মহন্তৰ, পৰেশ বৈশ্যতৰ নেতৃত্বত আজি অসম গণ পৰিষদ সদিয়াৰ পৰা ধুবুৰীলৈকে কিন্তু অসম গণ পৰিষদ, কৃষক পৰিষদ থল লৈ উঠিবলৈ লৈছে। আজি কৃষক, মই কৃষকৰ ল'ৰা। এইবাৰ কৃষকৰ ক্ষেত্ৰত আপুনি পথাৰত বন বেছি হৈছে, হয়নে নহয় দাদা? ৰাতিপুৱা শুই উঠি বাহিৰৰ পৰা ঘূৰি অহাৰ লগে লগে চাহ এবাতি বা একাপ খাবলৈ মন যাব, চাহপাত লাগিব ক'ৰ কৃষকৰ, চেনি লাগিব ক'ৰ কুঁহিয়াৰৰ, গুড় লাগিব কৃষকৰ। গতিকে কৃষক নহ'লে আমি জাতি জীয়াই থাকিব নোৱাৰিম। আৰু দেশৰ ধৰণী কৃষক। আজি কৃষিৰ ক্ষেত্ৰত আমি ভালদৰে কাম নকৰোঁ, নকৰাৰ কাৰণে আমাৰ পথাৰবিলাক চন পৰি থয়। আপোনালোকে বিশ্বাস কৰে নাজানো, মই যোৱা বছৰ আমাৰ গাঁৱলীয়া আলুটো 49 কেজি লগাইছিলোঁ, 9 কুইণ্টেল পালোঁ। 3.5 গুণৰ ডাঙৰ আলু হৈছিলোঁ, 15 কুইণ্টেল পালোঁ। এতিয়া ফিচাৰী আছে, এতিয়া পথাৰত আপোনাৰ বেছি খেতি নকৰোঁ, খাবৰ কাৰণে কৰোঁ। আৰু আমাৰ ইয়াতো আপুনি 1972-75 চনলৈকে ধেমাজিটো বানপানী আপোনালোকে জানে, ইয়াৰ পৰা ছোৱালীও নিদিয়া হাৱাজনৰ পৰা ধেমাজিলৈ বানপানী জেগা বুলি। কিন্তু আজি ধেমাজি কিন্তু সুন্দৰী হৈ গ'ল। আজি হৈ গ'ল, তাত কৃষকৰ কাম হ'বলৈ লৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, সকলো হৈছে। কিন্তু আজি আহি মই গহপুৰ টিঙালি গোপালপুৰৰ ৰাস্তাটো সোমাই গ'লোঁ। মোৰ বাইদেউ ঘৰ আছে, কিন্তু গহপুৰৰ ৰাস্তাটো আজি তাৰিখত সেই একেই অৱস্থা হৈ আছে। গোপালপুৰ ৰাস্তাটো ইয়াত উন্নতি ইমান নাই হোৱা। আৰু সেইকাৰণে আমি আমাৰ কৃষকসকলে, ডেকা বন্ধুসকলে আমি কাম কৰিব লাগিব। কাম যদি আমি ভালদৰে নকৰোঁ, আজি এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ মন্ত্ৰী আছে, কৃষকৰ ক্ষেত্ৰত অহা বস্তু আমাৰ মানুহ আনিব পাৰিছে জানো? এতিয়া ৰবি শস্য দিন আহি গ'ল, আলু কঠীয়া আহিব, মটৰ আহিব, আপোনাৰ স্প্ৰেয়াৰ মেচিন আহিব, পাৱাৰ টিলাৰ। এতিয়া 70খন পাৱাৰ টিলাৰ যোৱাকালি আমাৰ এপ্ৰুভ হৈছে ধেমাজিত, ইয়াতো আছে। গতিকে ইয়াৰ কৃষকসকলে আমি যদি সেইবিলাক বস্তু আনি ল'ব পাৰোঁ, প্ৰায় 91,000 টকা মান দাঁত কাটিব লাগে। কিন্তু এখন পাৱাৰ টিলাৰ কিনিবৰ কাৰণে প্ৰায় 2.5 লাখ টকা লাগে। ডাঙৰ ট্ৰেক্টৰ, ধান মৰা মেচিন কিনিবৰ কাৰণে FMD বুলি কয় নেকি, তাৰ আপুনি 3.5 লাখ টকা দিলে 18 লাখ টকাৰ ট্ৰেক্টৰ ব্যৱস্থা পায়। আমাৰ তাত 5খন আহিছে। আমি অন্তত ইয়াত আমাৰ কৃষকৰ যিবিলাক গোট আছে, আত্মসহায়ক গোট আছে,
আমি স্থানীয় বিধায়ক উৎপল বৰা অমীয় ভূঞা ডাঙৰীয়াক কওঁ যে অসম গণ পৰিষদ দলক আমি এখন দুখন আমাক দিব লাগিব, আমাৰ বহুত কৃষক কৰ্মী আছে, নিশ্চয় আমাক দিব, হয় নহয় দাদা? কওক, দিব লাগিব। তাক নকৰিলে কিন্তু আজি তাৰিখত কৃষি কি হৈছে? আগতে আমি আমাৰ অঞ্চলটোত আপুনি মণিপুৰ গৰু চিনি নাপায়, মহঙিয়াল ম'হ চিনি নাপায়। আগতে আপোনাক কৈছে যে দক্ষিণ হাজাৰ বজাৰৰ পৰা এহাল মণিপুৰী গৰু আৰু মহঙিয়াল ম'হ আনি পেলাই যদি খেতি কৰা হয়, খেতি ভাল হয়। আজিকালি আগদিনাখন ট্ৰেক্টৰ নমালে হাল বাই কৰি আপোনাৰ আমাৰ ইয়াতো খেচ দিয়া বুলি কয়, নহয় জানো? মাটি ৰোৱাৰ আগত আমাৰ ফালে বৰ দিয়া বুলি কয়। সেই খেতিটো নাই, ৰাস্তা বন্ধ হ'ব। আমি যেনেদৰে খেতি কৰি ওলাই গুচি আহিব লাগে চিন্তা কৰা হয়। কৰি ধৰাৰ পিছত পানী বন্ধ কৰিবলৈ যোৱা, আৰু এবাৰ পথাৰত সাংঘাতিকভাৱে বন হৈছে। পথাৰত হৈছে না দেউতা? বন বেছি হৈছে। এই বনবিলাক কিন্তু আমি কোৱা নাই। সেইকাৰণে মুছলিম মানুহে কৈছে যে কিমান কষ্ট কৰিব অসমীয়া মানুহে, কিন্তু তেওঁলোকে ৰ'দত জাপি লৈ কিন্তু পথাৰত কাম কৰি আছে। আমি সচেতন হ'ব লাগিব। আৰু কৃষি নহ'লে আমি দেশ আগবাঢ়ি যাব নোৱাৰোঁ। চাকৰি দৰমহা 50,000 1 লাখলৈকে কোনোবাই পাব পাৰে, কিন্তু এজন খেতিয়কে, মোৰ গাঁৱত এজনে সিদিনাখন ধান বিক্ৰী কৰিছে 3 লাখ টকা পাইছে। ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাওঁ। আমাৰ বিহপুৰীয়া তথা লখিমপুৰ জিলা আৰু শোণিতপুৰ জিলাৰ সীমামূৰীয়া